সংবাদ মাধ্যম ডাঙৰীয়াসকললৈ আমি ধন্যবাদ জনাইছোঁ। আজি বিশেষভাৱে আমি এটা প্ৰেছ মিটৰ আয়োজন কৰিব লগা হ'ল। যে যোৱাকালি আমি এটা নিউজ পালোঁ যে মুছলপুৰ সমষ্টিৰ যে ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াই BTCৰ EM পৰহিয়ে জোনদাস ডাঙৰীয়া নামৰ ব্যক্তি এজনে অৱৰো নেতা এজনে তেওঁৰ এগেইনষ্টে কেইটামান তথ্য ভিত্তিক প্ৰমাণ দাঙি ধৰিছিল সংবাদ মাধ্যমত, আৰু তাকেই ভিত্তি কৰি যোৱাকালি তেখেতেই মুছলপুৰ চহৰত মহিলাসকলক মাতি আনি তেওঁ এটা ধৰ্ণা কাৰ্যসূচী লৈছিল। প্ৰেছ মিটৰ যোগেদি আমি দেখিবলৈ পাইছিলোঁ যে জোনদাস ডাঙৰীয়া তেখেতে কৈছে, মহিলাগৰাকীয়ে কৈছে যে জোনদাস ডাঙৰীয়াই কোনো ধৰণৰ অপৰৰ নেতা নহয়, জোনদাস ডাঙৰীয়াই অবৰৰ কাৰণে মানে দালাল সদৃশ বুলি তেওঁ যিটো মন্তব্য দিছে তাক আমি প্ৰতিক্ৰিয়া কৰিছোঁ অবৰৰ ৰাইজৰ স্বাৰ্থত, অবৰৰ জাতিৰ স্বাৰ্থত। গতিকে আমি তেখেতক এটা প্ৰত্যাহ্বান জনাবলৈ খুজিছোঁ আজি এই প্ৰেছ মিটৰ যোগেদি, যে তেখেতে যি মন্তব্য দেখিছোঁ, যে তেখেতে যি মন্তব্য কৰিছে প্ৰেছৰ আগত, যে আমি তেখেতক এইবাৰ প্ৰত্যাহ্বান জনাবলৈ খুজিছোঁ যে ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াই তেওঁক যিটো কথা কৈছিল যে জোনদাস ডাঙৰীয়াৰ এগেইনষ্টে 10,000 মানুহ লৈ তেওঁৰ ঘৰ মানে ঘেৰাও কৰিব, মহিলাসকলক লৈ যায়, যে সেইগৰাকী মহিলাক আমি প্ৰত্যাহ্বান জনাবলৈ খুজিছোঁ আজি এই মঞ্চৰ জৰিয়তে, এই প্ৰেছ মিটৰ জৰিয়তে, যে অবৰৰ ৰাইজ আজিও মৰি যোৱা নাই, অবৰৰ ৰাইজৰ ভেটি আজিও সুদৃঢ় হৈ আছে, অবৰৰ ৰাইজৰ স্বাৰ্থত জোনদাস ডাঙৰীয়া আজিও আছে। গতিকে BTCৰ 22 লক্ষ মানুহৰ কাম অবৰৰ কাৰণে আজি জোনদাস ডাঙৰীয়া মাত মাতি আছে, তাক কেতিয়াও অবৰৰ ৰাইজে পাহৰিব নোৱাৰে। গতিকে সেইগৰাকী মহিলাক মই প্ৰশ্ন কৰিব খুজিছোঁ যে ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াৰ আপুনি এজেণ্ট, কিমান টকা লৈ আপুনি ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াৰ হকে এই প্ৰেছ মিট দিছি? গতিকে আপুনি এজন অবৰৰ নেতা নহয় নেকি? আপুনি অবৰৰ একজন মাতৃ নহয় নেকি? অবৰৰ একজন আপুনি মাইকী নহয় নেকি? যদি সঁচাকৈ অবৰৰ আপোনাৰ যদি তেজ আছে তেনেহ'লে এই মন্তব্যৰ পৰা আপুনি বিৰত থাকক। কাৰণ আমি অবৰৰ ৰাইজে এতিয়া সজাগ, অবৰৰ ৰাইজে কিন্তু সজাগ। অবৰৰ ভেটি আপুনি নাভাবিব, কেইজনমান মহিলাক লৈ গৈ UPPLৰ ডাঙৰ নেতা হোৱাৰ কাৰণে আপুনি যি প্ৰেছ মিট দিছি তাক আমি প্ৰত্যাহ্বান জনাইছোঁ। আপোনাৰ কাৰণে আমি এতিয়া জাতিটোৱে লাজ পাইছোঁ। অবৰৰ নেতাৰ কাৰণে আপুনি বিদ্ৰোহ মন্তব্য দাঙি ধৰিছে, আপুনি যেনেকৈ কথা কৈছে অবৰৰ জাতিৰ মাতৃসকলে আপোনাক ঘৃণা কৰিছে। কাৰণ আপুনি এজন সঁচা অৰ্থত যদি অসমীয়া হয়, সঁচা অৰ্থত যদি অনাবড়ো হয়, আপুনি এই কথা ক'ব নোৱাৰে। কাৰণ জাতিৰ কাৰণে, অবৰৰ জাতিৰ কাৰণে, অবৰৰ মাটিৰ কাৰণে, অসমৰ অবৰৰ ভাষাৰ কাৰণে বহুত কিন্তু শ্বহীদ হৈছিল। সেই কথা আপুনি পাহৰি নাযাব। আপোনাৰ ঘৰৰ কাষৰ মনোজ দাস ডাঙৰীয়া শ্বহীদ হৈছিল অবৰৰ কাৰণে, অবৰৰ কাৰণে মাত মতাৰ কাৰণে মুছলপুৰ চহৰত শ্বহীদ হৈছিল, আৰু সেই কথা আপুনি পাহৰি নাযাব। আপুনি আজি দম্ভালি মাৰি কৈছে যে মই দখনা পিন্ধা নাই। সঁচা কথা, আপুনি দখনা পিন্ধিব নালাগে, কিন্তু অবৰৰ যদি আপুনি ক্ষতি কৰে সেইটোকে আপোনাক বুজাব যে আপুনি দখনা পিন্ধিছে। ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াৰ জোনদাস ডাঙৰীয়াই যি কথা কৈছিল আইনী প্ৰক্ৰিয়াৰ মাজে যাব পাৰে। জোনদাস ডাঙৰীয়াই যদি তাত তথ্য ভিত্তিক যদি প্ৰমাণ দিব নোৱাৰে তেনেহ'লে তাত আপুনি মাতিব পাৰে। আপুনি প্ৰমাণ দিয়ক, আপুনি প্ৰমাণ দিয়ক যে সঁচাকৈ যদি ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াই এনেকুৱা ভুল কৰা নাই, ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াই যদি সঁচা অৰ্থত যদি এনেকুৱা যদি তথ্য ভিত্তিক যদি প্ৰমাণ দিব পাৰে, আপুনি প্ৰেছ মিট নহয় অসমৰ মাজত BTCৰ মাজত আপুনি প্ৰকাশ কৰক। কিন্তু আপুনি তথ্য দিব নোৱাৰা কথা কোনোবা ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াৰ উচতনিত আপুনি এনেকুৱা তৰল মন্তব্য নিদিব। আপোনাক মহিলাসকলে ঘৃণা কৰিছে। সমগ্ৰ BTCৰ 22 লক্ষ মানুহৰ পৰিয়ালৰ মহিলাসকলে আপোনাক ঘৃণা কৰিছে। কাৰণ আপুনি ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াৰ এজন থামচাগিৰি হয়, আপুনি এজেণ্ট হয়, আপুনি দালালি হয়। জোনদাস ডাঙৰীয়া কিন্তু দালালি নহয়। ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াক আপুনি যি সন্মান কৰি কৈছে যে তেখেতে আপোনাৰ ভগৱান, আপোনাৰ ভগৱান হ'ব পাৰে, কিন্তু 22 লাখ, 24 লাখ, 25 লাখ
অনাবৰৰ কাৰণে কিন্তু ভগৱান স্বৰূপ সদৃপ জন দাস আপুনি এই কথা পাহৰি নাযাব। আপুনি এই কথা পাহৰি নাযাব। কেইটামান টকাৰ কাৰণে আপুনি ৰাকেশ ব্ৰহ্মৰ সমৰ্থনত কথা আপুনি নকব। BTCৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াৰ আজি কেইদিনমান আগতে নিউজ এটা ওলাইছিল, আমি সকলোৱে অসমবাসীয়ে চাইছিলো। এডুকেশ্যন ডিপাৰ্টমেণ্টত 4 কোটি টকাৰ কেলেংকাৰী সেই উন্মোচিত হৈছে। তাক আপুনি মাত মাতক, যদি পাৰে সাহস আছে, যদি তথ্য ভিত্তিক যদি প্ৰমাণ আছে যে BTCৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়া সঁচাকৈ যদি কেলেংকাৰীত জড়িত নাই, আপুনি প্ৰমাণ দিয়ক। আৰু আপুনি যি কথা কৈছে জন দাস ডাঙৰীয়াৰ ঘৰ 10,000 মানুহলৈ তেওঁ ধৰ্ণা দিম বুলি কৈছে। আপুনি যি কথা কৈছে 10,000 মানুহ নহয়। আপুনি যদি প্ৰত্যাহ্বান জনাব নোৱাৰে, জন দাস ডাঙৰীয়াৰ ঘৰত 10,000 নহয় 5,000 মানুহ যদি আপুনি আনি ঘেৰাও কৰিব নোৱাৰে, আপোনাৰ ঘৰত কিন্তু 20,000 মহিলা লৈ আমি ঘেৰাও কৰাৰ কাৰণে ৰেডি হৈ আছো। আপুনি প্ৰস্তুত হওক। আৰু জন দাস ডাঙৰীয়া যি কথা কৈছে আপুনি যে মানাসত প্ৰেছ মিট দি থাকে, মুছলপুৰত প্ৰেছ মিট নিদিয়ে, অহাকালি আপুনি ৰেডি হওক। জন দাস ডাঙৰীয়াক প্ৰত্যাহ্বান জনাৰ কাৰণে, অবড়ো ৰাইজক প্ৰত্যাহ্বান জনাৰ কাৰণে অহাকালি আপুনি ৰেডি হওক। মুছলপুৰ চহৰত মাজমজিয়াত আমি প্ৰত্যাহ্বান জনাম আপোনাক প্ৰেছ মিটৰ যোগেদি। আপুনি তাত ৰেডি হওক। এনেকুৱা মন্তব্য, তৰল মন্তব্য, থামচাগিৰি কৰি অবড়ো ৰাইজক আপুনি লাজ নিদিব। আপুনি নিজে লজ্জিত হৈছে, কাৰণ আপোনাক অসমীয়া বুলি জানে, আপুনি দখনা নিপিন্ধা বুলি জানে। গতিকে আপোনাৰ এই মন্তব্যই আপোনাক কিন্তু যথেষ্ট তললৈকে নামাইছে। আপুনি নিজে লজ্জিত হৈছে, কাৰণ আপোনাক অসমীয়া বুলি জানে, আপুনি দখনা নিপিন্ধা বুলি জানে। গতিকে আপোনাৰ এই মন্তব্যই আপোনাক কিন্তু যথেষ্ট তললৈকে নামাইছে। অবড়ো ৰাইজৰ স্বাৰ্থত, অবড়ো ৰাইজৰ কাৰণে অবড়ো ৰাইজ সদায় আছে। আপুনি পাহৰি নাযাব। আপুনি পাহৰি নাযাব।